গড়েশ্বৰত এতিয়া বগা হাতীত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ পানী যোগান প্ৰকল্প। বিভাগৰ গুৰুত্বহীনতাত বিকল হৈ পৰিছে সৌৰচালিত পানী যোগান প্ৰকল্প। কৃষিভূমিত পানী যোগানৰ উদ্দেশ্যে চৰকাৰী ধনেৰে স্থাপন কৰা প্ৰকল্পৰ সুফল লাভ কৰা নাই গ্ৰামাঞ্চলৰ কৃষকে। প্ৰকল্প থকাৰ পাছতো পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে বহু কৃষকে। ৫ নং গুৰেশ্বৰৰ এটি সৌৰচালিত প্ৰকল্প এবছৰ ধৰি বিকল হৈ থকাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ কৃষক জনসাধাৰণে। পানী মানে চাবাৰ আহিনৰ লাষ্টত এইখিনি চুৰে নিলে। চুৰে একদিন ৰাতি আহি পেলাই বৰষুণ আছিল, বৰষুণ থকাৰ দিনত মানে আমি গমেই নাপাওঁ, ৰাতিৰ ভিতৰতে গোটেইখিনি চুৰ কৰি নিলে। আচ্ছা, আগতে কিন্তু পানী চানী পূৰা পোৱা আছিলোঁ, ৰাইজে পথাৰত পানী পাই আছিল। এতিয়াতো চুৰে নিয়াৰ পিছত পানী নাই। থানাত কমপ্লেইন কৰিলোঁ, থানাত আহিল, পুলিচ আহিল, পুলিচ আহিলে পেলাই তাৰমানে ইনকুৱাৰী কৰি কোনো খং খুঁতই নাপালা। আচ্ছা, তাৰপিছত গ'লোঁ আমাৰ শুক্লে ইৰিগেশ্যনত এপ্লিকেশ্যন কৰিলোঁ। আজি দিম, কালি দিম বুলি 6 মাহ পিছত দিম, এসপ্তাহ পিছত দিম এনেকৈ। এতিয়া নতুনকৈ আৰু এজন এই কি কয় ইঞ্জিনিয়াৰ আহিছে, তেখেতে কৈছে এতিয়া চাম বোলে, মানে চেষ্টা কৰি আছে বুলি কৈ আছে। কিন্তু এইখিনি দিলে কিন্তু ৰাইজৰ কাৰণে বহুত অসুবিধা হ'ল হয়। আৰু এতিয়া পথাৰৰ এতিয়া খেতিৰ ছিজন, পানী পালে আমাৰ ৰাইজৰ বহুত উপকাৰ হ'ল হয়। আৰু তা আমি এইখিনি তাৰমানে অনুৰোধ কৰোঁ, আমাক যদি এইখিনি সুবিধা কৰি দিয়ে চৰকাৰৰ পৰা, ৰাইজৰ উপকাৰ হ'ম। আৰু এইখিনি মানে ৰাইজৰ মানে চৰকাৰৰ ওপৰত আমি আবেদন কৰিলোঁ। আৰু এই প্ৰকল্পটোৰ অধীনত কিমান মাটি আছে? মোটামুটি 70 হেক্টৰ বুলি কয় নেকি, 70 হেক্টৰলৈ কিমান বিঘা হয় মই প্ৰকৃতি সেইটো বিঘাটো নাজানো। কিন্তু চৰকাৰে ক'ব পাৰোঁ কিমান, মণ্ডল যিবিলাকে ক'ব পাৰে 70 হেক্টৰলৈ কিমান, 1 হেক্টৰ যেতিয়া আছিল তেতিয়া এইফালে পথাৰখনত বহুত পানী পাইছিল, ৰাইজৰ সুবিধা হৈছিল। এতিয়া চ'লাৰটো চুৰি নিয়াৰ পিছত ৰাইজৰ খুব অসুবিধা। এইবছৰ বেহাৰ খেতি কৰিছে, একটু পানী পোৱা নাই। চ'লাৰটো থাকিলে পানী পালেহেঁতেন বেহাৰৰ শস্যটো ভাল হ'ল হয়। এইবাৰ কিন্তু বেহাৰ একদম বেয়া হৈছে। আৰু এতিয়া বৰ্তমান যদি চৰকাৰে যদি চ'লাৰটো দিলে ৰাইজৰ বহুত উপকাৰ হ'ব। কাৰণ খেতি বাতিৰ বৰষুণৰ আশাত মানে ঠিক নাই, একদিন বৰষুণ হ'লে 3 দিন নহয়, কিবা কৰি মাটিখিনি ৰুৱে আকৌ শুকাই থাকে। আমাৰ চ'লাৰটো থাকিলে ৰাইজৰ বহুত উপকাৰ হ'ল হয়, পানী পাই থাকিলে শস্যৰ কাৰণে বহুত উপকাৰী হ'ল হয়। গতিকে চৰকাৰক এইখিনি আবেদন জনাওঁ যাতে চ'লাৰটো আমাক নতুন কৰি আকৌ দিয়ে ৰাইজৰ উপকাৰ হয়, সেইখিনি মোৰ কামনা কৰিলোঁ। গড়েশ্বৰৰ প্ৰতিবেদক সংবাদ লহৰ।